আজি হৈছে 30 অক্টোবৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছো। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব বুলি আশা কৰিলো। তো প্ৰথমটো খবৰ মই সময়লৈ ৰৈ আছো। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে মই সময়লৈ ৰৈ আছো। সময়ত গৌৰৱ গগৈ পাকিস্তান যি কানেকশ্যনৰ সকলো তথ্য অৱগত কৰিম, তেনেদৰে সেইখিনি জনাইছে। যিহেতু 10 ছেপ্টেম্বৰ পাৰ হৈ গ'ল আৰু সেইখিনি ক্ষেত্ৰতো সেইখিনি কৈয়ে আছে। আৰু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মই সময়লৈ ৰৈ আছো। নিৰ্দিষ্ট সময় আহক, উচিত সময় আহক, আৰু সময়ত গৌৰৱ গগৈ পাকিস্তান যি কানেকশ্যন আছে সকলো তথ্য অৱগত কৰিম। তো এতিয়া সেইখিনি কোৱাৰ সময় নহয়, সেইবুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো আগন্তুক সময়ত দেখা যাওক কেনেকুৱা ধৰণৰ কি হয়, কেনেকুৱা দৰে কি কৰে, সেইখিনি ক্ষেত্ৰত এটা উল্লেখনীয় বিষয় হ'ব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া জনাইছে যে এইখিনি ক্ষেত্ৰত তো নিৰ্দিষ্ট সময় আহিব, সঠিক সময় আহক, সেইখিনি ক্ষেত্ৰত তেতিয়া নিশ্চয় জনাম বুলি সেইখিনি জনাইছে। দ্বিতীয়তে নেক্সটটো খবৰ হৈছে নতুন প্ৰজন্মই চিনিব পৰাকৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। তো হয়, নতুন প্ৰজন্মই চিনিব পৰাকৈ কোন আছিল, কেনেদৰে বিখ্যাত আছিল, সকলোখিনি এইখিনি জনাইছে। আৰু নতুন প্ৰজন্মই যিসকল তেওঁলোকে সেইখিনি চিনিব পৰাকৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰা হ'ব। গৰিমা শইকীয়া গাৰ্গে তেনেদৰে জনাইছে, জুবিন গাৰ্গৰ পত্নীয়ে গৰিমা বৌয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সটটো খবৰ হৈছে তিনিচুকীয়া শদিয়াৰ ছপাখোৱাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা চেক বিতৰণ। হয়, যি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি 10,000 টকাৰ চেক সেইখিনি দিয়াৰ তেনেদৰে সমষ্টি এইখিনি কাম এতিয়া হৈয়ে আছে। সেইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি তিনিচুকীয়া শদিয়াৰ ছপাখোৱাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি সেই চেক বিতৰণ কৰে। তো আগন্তুক সময়তো পৰ্যায়ক্ৰমে সেই যি নিৰ্দিষ্ট যি সমষ্টি তেনেদৰে নিৰ্ধাৰণ কৰি থোৱা আছে, তেনেদৰে সেইসমূহ ধন বিতৰণ কৰি গৈ থাকিব জানুৱাৰীলৈকে। নেক্সটটো খবৰ হৈছে 2068খন ৰাস কমিটিলৈ 25,000 টকাকৈ সেইখিনি দিছে। কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে। আৰু মাজুলী ৰাস তেনেদৰে কমিটিলৈ 50,000 টকাকৈ, প্ৰায় 67খন ৰাসলৈ 50,000 টকাকৈ তেনেদৰে দিছে। আপোনালোকে সেইখিনি প্ৰথমতে চালে 2068খন ৰাস কমিটিলৈ 25,000 টকাকৈ, আৰু আনভাগে যদি চাই মাজুলীৰ 67খন ৰাসলৈ 50,000 টকাকৈ সেইখিনি দিয়া ব্যৱস্থা কৰিছে। কেবিনেটে সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিছে। নেক্সট খবৰটো হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰত বাংলাদেশৰ উচ্চায়ুক্তৰ দল। তো হয়, বাংলাদেশৰ পৰা সেইখিনি আহিছে লোক, তেনেদৰে সোণাপুৰৰ জুবিন ক্ষেত্ৰত বাংলাদেশৰ সেইখিনি উচ্চায়ুক্তৰ দল আৰু উপস্থিত হৈছে। সেইখিনি তেনেদৰে জুবিন ক্ষেত্ৰলৈ আজি আহিছে। নেক্সট খবৰ হৈছে মহানগৰী জ্যোতি চিত্ৰবন চৌহদত নতুনকৈ মুকলি কলাগুৰু প্ৰেক্ষাগৃহ। হয়, মহানগৰী জ্যোতি চিত্ৰবন চৌহদত নতুনকৈ মুকলি কলাগুৰু প্ৰেক্ষাগৃহ। নেক্সট খবৰ হৈছে নামনি অসমত প্ৰশাসনৰ উচ্ছেদ অভিযান। তো এতিয়া উচ্ছেদ মাজতে আকৌ সেইখিনি আপোনালোকে গমে পাইছে। আকৌ তেনেদৰে উচ্ছেদৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত গ্ৰহণ কৰিছিলে। আকৌ পুনৰ এতিয়া এইখিনি নামনি অসমৰ এই যি প্ৰশাসনৰ উচ্ছেদ অভিযান চলি আছে। প্ৰায় 44 বিঘা মাটিত চলিল প্ৰশাসনৰ বুলডোজাৰ। এইখিনি আজি আকৌ সেইখিনি তেনেদৰে উচ্ছেদ চলিছে। আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে যদি চৰকাৰী মাটিত কোনোবাই তেনেদৰে আছে সেইখিনি উচ্ছেদ হ'বই। আৰু সেইখিনি ক্ষেত্ৰত কোনো ধৰণৰ বুজাবুজি নহয়, মুঠৰ ওপৰত চৰকাৰী মাটি দখল কৰি থাকিলে সেইখিনি তেওঁলোকে উঠি যাবই লাগিব। নেক্সটটো খবৰ হৈছে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ছাডেন ভিজিট। আৰু এতিয়া কি হৈছে, যদি আপোনালোকে মেডিকেল সমূহলৈ যায় কিছুমান ক্ষেত্ৰত, তো আচাৰ ব্যৱহাৰৰ পৰা আদি কৰি নিৰ্দিষ্ট সময়মতে নাথাকে। তো এইখিনি ক্ষেত্ৰত আৰু পদক্ষেপসমূহ লৈছে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ ছাডেন ভিজিট। তো কিছু অঞ্চলত তেনেকুৱা ধৰণৰ হৈয়ে থাকে। নেক্সটটো খবৰ হৈছে ৰাষ্ট্ৰৰ হিতৰ বিৰুদ্ধে যোৱা এই যি প্ৰিয়ংকা খাৰ্গেৰ মন্তব্য, ৰাষ্ট্ৰদ্ৰোহী মন্তব্য বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে। তো নেক্সটটো খবৰ হৈছে কলিয়াবৰত বান্দোলে কি ওলাইছে, 500 টকীয়া জাল নোট ওলাইছে সেইখিনি ক্ষেত্ৰত। তো এইখিনি আছিলে আজি খবৰখিনি আপোনালোকক জনালো। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আপোনালোকক এইখিনিতে এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ কাৰণে আজিলৈ